Hello everyone. আমি ডিসকাস কৰি আছিলোঁ মোশন ইন এ স্ট্ৰেট লাইন আৰু লাষ্ট ক্লাছ আমি ডিসকাস কৰিছিলোঁ ৰিলেটিভ ভেল'চিটি আৰু আজিও আমি ৰিলেটিভ ভেল'চিটিৰ বিষয়ে ডিসকাস কৰিম গতিকে এই ক্লাছটো চোৱাৰ আগতে কিন্তু হেতু ক্লাছ জানি ল'ব লাগিব দেই ৰিলেটিভ ভেল'চিটি কনসেপ্টটো মই ইয়াৰ আগৰ ক্লাছত দিছিলোঁ গতিকে সেই কনসেপ্টটো লোৱাৰ পিছতে এটো ক্লাছ চাবা তোমালোকে ঠিক আছে তো আজি আমি পঢ়িম ৰিলেটিভ ভেল'চিটি উইথ দ্য হেল্প অফ গ্ৰাফ ঠিক আছে গ্ৰাফৰ হেল্পত আমি ৰিলেটিভ ভেল'চিটিৰ বিষয়ে ডিসকাস কৰিম তো আজি আমি পঢ়িব লাগে relative velocity in terms of position time graphs. X means position, t means time. তো কি পঢ়িম আমি position আৰু time গ্ৰাফৰ হেল্পত আমি কাৰ বিষয়ে পঢ়িম relative velocity বিষয়ে ডিসকাস কৰিম ঠিক আছে আমি ডিসকাস কৰিবৰ কাৰণে ইয়াত আমি তিনটা কেস বেসিক্যালি ডিসকাস কৰিম হা তিনটা কেস ডিসকাস কৰিম এটা আমি ফার্স্ট কেসটো লওঁ আমি ফার্স্ট কেস আসলতে আমি ৰবা ইনিশিয়ালি আমি এটা কাম কৰো দুটা অবজেক্ট আমি কনসিডার কৰো let us consider two object a and b moving with velocity v1 and v2 in the same direction along a straight line মানে a আৰু b object কিটা along a straight line move কৰি আছে with velocity v1 and v2 এটা আমি ফার্স্ট কেসটো লওঁ when v1 equal to v2 যদি অবজেক্ট কিটাৰ যদি ভেলোসিটি কিটা যদি সেম হয় তেনেহলে তাৰ ৰিলেটিভ ভেলোসিটি কিমান হ'ব বাৰু হা সাপোজ আমি ৰিলেটিভ ভেলোসিটি লেভেলকে v21 উলিয়াব বিচাৰিছো মানে ৰিলেটিভ ভেলোসিটি অফ অবজেক্ট 2 উইথ ৰেসপেক্ট টু অবজেক্ট 1 v2 v1 ইকুৱেল টু কিমান হ'ব v1 ইকুৱেল টু v2 ন তো আলটিমেটলি 0 হ'ব তো ফার্স্ট কেসটো আমি তেনেহলে কিহৰ কাৰণে লৈছো যে ৰিলেটিভ ভেলোসিটি ইকুৱেল টু কিমান হৈ আছে ৰিলেটিভ velocity equal to আমাৰ কিমান হৈছে 0 হৈ আছে এতিয়া আমি এই ফার্স্ট কেসটো মানে when v1 equal to v2 আৰু লগতে কি এড হৈ আছে যে ৰিলেটিভ ভেলোসিটি equal to 0 এই কেসটোৰ কাৰণে আমি এটা পজিশন আৰু টাইমৰ মাজত গ্ৰাফ ড্ৰ কৰিব লাগে এফালে ললো টাইম t এফালে ল along y axis এফালে ললো পজিশন x তো আমাৰ অবজেক্ট দুটা আছে তো ইনিশিয়াল পজিশন এটা অবজেক্টৰ এড ললো এটা অবজেক্টৰ এড লৈছো তো এতিয়া যদি ভেলোসিটি কিটা যদি সেম হয় তেনেহলে আমি গ্ৰাফ কিডাল এনেকুৱাকে পাম এটো ধৰিলে অবজেক্ট 1 ৰ কাৰণে এটো অবজেক্ট 1 ৰ কাৰণে গ্ৰাফ পালো এটো অবজেক্ট 2 ৰ কাৰণে এটো গ্ৰাফ পালো এটো ধৰিলে x1 is the initial position of object 2 x2 is the initial position of object 1 বুলি মই দি দিলো তো ইয়াত সোয়া এই গ্ৰাফ কিডাল কিয় এনেকুৱাকে পালো ইয়াত সোয়া কি হৈছে তেতি ইউনিফর্ম ভেলোসিটি আছে ন তেতি সেম ভেলোসিটি আছে v1 = v2 মানে সেম ভেলোসিটি থাকিলে কি হ'ব এতিয়া ই যদি ই সাপোজ 5 মিটাৰ পাৰ সেকেন্ডত গৈ আছে v1 equal to suppose 5 meter per second air velocity v2 equal to 5 meter per second যদি same velocity যদি তেতি একেটা ডাইৰেকশনত মুভ কৰি থাকে তেনেহলে তেহেতৰ মাজৰ গ্যাপটো একে থাকিব না বেলেগ হ'ব বাৰু গ্যাপটো একে থাকিব ন u 5 মিটাৰ এটো ধৰিলো a এটো b তো দুইটা একেটা ভেলোসিটিতে মুভ কৰিছে তো তেহেতৰ মাজৰ যিটো ডিসটেন্স থাকিব ডিসটেন্সটো সদায় ইকুৱেল হৈ থাকিব তো তেনেহলে তোমালোকে ইয়াত দেখিব পাৰা আমি দুডাল প্যাৰালেল লাইনস পালো এই প্যাৰালেল লাইন কিডনৰ মাজৰ যিটো ডিসটেন্সটো অনবৰতে সেম থাকিব ঠিক আছে এটোই হৈছে এটো তেনেহলে কি কিহৰ কাৰণে হয় এটো হৈছে পজিশন টাইম গ্ৰাফ এটো হ'ব গ্ৰাফটোৰ নাম লিখিব পৰা xt গ্ৰাফ ফৰ v1 = v2 ঠিক আছে তো কেলে প্যাৰালেল লাইন পালো এনেকুৱা কম পালা কাৰণ তেহেতৰ ভেলোসিটিটো সেম হয় এটো কাৰণে তেহেতৰ মাজৰ ডিসটেন্সটো একে থাকিব ওকে এতিয়া আমি সেকেন্ড কেসটো লওঁ when v2 greater than v1 v2 velocity বেছি suppose এটো যদি 10 মিটাৰ পাৰ সেকেন্ড এটো ধৰি লবলে 5 মিটাৰ পাৰ সেকেন্ড তো v2 velocity টো বেছি হৈ আছে এতিয়া ইয়াত ইকুৱেল আছে ইয়াত বেছিকে ললো যদি v2 greater than v1 হয় তেনেহলে ৰিলেটিভ ভেলোসিটি ভ্যালুটো কিমান হ'ব ইয়াত v21 = কি হ'ব v2 - v1 = কি পাম ইয়াত v2 ৰ ভ্যালুটো ডাঙৰ ন তো তাহলে আমি পজিটিভ ভ্যালু পাম তেনেহলে ৰিলেটিভ ভেলোসিটি কি পাম পজিটিভ পাম মানে আমি ৰিলেটিভ ভেলোসিটি তিনটা কেস ডিসকাস কৰিম ফার্স্ট কেসটো ৰিলেটিভ ভেলোসিটি 0 পালো সেকেন্ড কেসটো ৰিলেটিভ ভেলোসিটি পজিটিভ হ'ব আৰু থাৰ্ড কেসটো ৰিলেটিভ ভেলোসিটি আমি নেগেটিভ লম ঠিক আছে তো ইয়াৰ ৰিলেটিভ ভেলোসিটি পজিটিভ কিহৰ কাৰণে হ'ল কাৰণ v2 is greater than v1 ঠিক আছে তো এতিয়া আমি আকৌ গ্ৰাফ ড্ৰ কৰিব লাগে ইয়াৰ কাৰণে আমি সেকেন্ড কেসটোৰ কাৰণে গ্ৰাফ ড্ৰ কৰিম ইয়াৰ কাৰণে কি কেনেকুৱা হ'ব এফালে ললো টাইম এফালে ললো পজিশন ওকে এতিয়া ইয়াৰ কাৰণে সোয়া এডাল পালো ধৰিলো অবজেক্ট 1 ৰ কাৰণে অবজেক্ট 1 ৰ কাৰণে এটো ধৰিলো x1 তো x1 is the initial position of the object
এতিয়া অবজেক্ট 2ৰ কাৰণে যদি আমি ড্ৰ কৰোঁ গ্ৰাফডাল কেনেকুৱা হ'ব জানানে এনেকুৱা হ'ব মানে ইয়াত গ্যাপটো এতিয়া সমান হৈ থকা নাই আৰু এটো অবজেক্ট 2 বুলি ললো হা অবজেক্ট 2 টোৰ ইনিশিয়াল পজিশন x2 বুলি দি দিলো তো ইয়াত তোমালোকে ইয়াৰ মাজত যদি ডিফাৰেন্সটো যদি সোয়াত দেখিছিলা দুইডাল প্যাৰালেল লাইন আছিল তেৰ মাজৰ গ্যাপটো ডিসটেন্সটো সদায় সেম আছিল কিন্তু ইয়াৰ হাতত দেখিলা যে গ্ৰেজুৱেলি তেৰ গ্যাপটো বাঢ়ি বাঢ়ি গৈ আছে হয় না গ্যাপটো এডখত যিমান আছিল যিমানে দূৰলৈ গৈ টাইমটো বাঢ়ি গৈ আছে তেৰ মাজৰ সেপাৰেশনটো বাঢ়ি 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 গৈ আছে এটো কেলে হৈছে গম পাইছা কাৰণ এটা v2 ৰ ভেলোসিটিটো বেছি নহয় এটো ধৰি লোৱা v2 মানে অবজেক্ট 2 এটো অবজেক্ট 1 দুইটা মুভ কৰি আছে কিন্তু v2 ৰ ভেলোসিটিটো বেছি তেনহলে কি হ'ব ই আগত যোৱাটোৰ ভেলোসিটি বেছি যদি লাহে লাহে গ্যাপটো বাঢ়ি যাব ন বুজি পোৱা হৈ গ'ল ন বুজি পালা তো হেতু কাৰণে কি হৈ গৈছে গ্যাপটো লাহে লাহে বাঢ়ি গৈছে তো তেনহলে এটো পজিশন টাইম গ্ৰাফ কিহৰ কাৰণে হয় এটো হ'ব xt graph for xt graphs for v2 greater than v1 আমাৰ দুটা কেস হৈ গ'ল এটা আমি থাৰ্ড কেস তুলে যাও থাৰ্ড কেস তো ল when v1 greater than v2 v1 greater than v2 যদি হয় তেনহলে v21 কিমান হ'ব v2 minus v1 v1 ৰ ভ্যালুটো ডাঙৰ হয় তেনহলে এটো কি পাম আনসাৰটো নেগেটিভ হ'ব ন মানে ৰিলেটিভ ভেলোসিটিটো ইয়াত কিমান আছে ৰিলেটিভ ভেলোসিটিটো ইয়াত নেগেটিভ relative velocity at negative form since v1 is greater than v2 at 0 at positive at negative okay itia graph kidal kenekwa pam itia sabade kenekwa pam efale ase time efale ase ki ase position na efale ase position okay itia at kenekwa hobo saba এটো এনেকুৱা ডাল পাম আৰু এনেকুৱা পাম এটো ধৰি লোৱা অবজেক্ট এডাল হ'ব অবজেক্ট 2ৰ কাৰণে এডাল হ'ব অবজেক্ট 1ৰ কাৰণে এটো ধৰি লো x1 ইনিশিয়াল পজিশন ইয়াত ইনিশিয়াল পজিশন x2 বুলি ললো এটা গ্ৰাফডাল ভালদৰে মন কৰাচোন বুজিব ট্ৰাই কৰা কিয় এনেকুৱা পালো ইতিয়া কি হৈছে চাবা দেই এতিয়া কাৰ ভেলোসিটি বেছি কোন আগত গৈ আছে b a পিছে পিছে গৈ আছে ন কাৰ ভেলোসিটি বেছি এয়াৰ ভেলোসিটি বেছি হা অবজেক্ট দুটাৰ এয়াৰ ভেলোসিটি বেছি তো এতিয়া এয়াৰ ভেলোসিটি যদি বেছি দুইটা এনেকে মুভ কৰি থাকোতে লাহে লাহে হেতৰ গ্যাপটো কমি যাব কমি পিনে কি হ'ব দুইটা এবাৰত গৈ মিট কৰিবগৈ মানে এনেকে একেটা পজিশনত আহি যাব একেটা লেভেলত আহি যাব একেটা লেভেলত অহাৰ পিছত এয়াৰ যেহেতু ভেলোসিটি বেছি আগবাঢ়ি গুছি যাবগৈ দুটা মান লৰাই দৌৰি আছিলা পিছত দৌৰাটো বেছি স্পিডত দৌৰিলে তো কি হ'ব আগে আগে গৈ থকাটো গৈ পিনে লক কৰিলা লক পাই পিনে আকৌ তুমি আগত গুছি গলাগৈ তো তেনেহলে তোমাৰ লোকৰ লৰা দুটাৰ মাজৰ গ্যাপটো লাহে লাহে কমি পিনে এটা টাইমত গ্যাপটো 0 হৈ গ'ল দুইটা একেটা পজিশনত পাই গ'ল তাৰ পিছত আকৌ গ্যাপটো আকৌ বাঢ়ি গ'ল স্পিডত যোৱাটো পাৰ হৈ গুছি গ'লগৈ হা তো হেতুৱে হৈছে ইয়াত কি হৈছে চোৱা এটো অবজেক্ট 1 ৰ ভেলোসিটিটো বেছি আছিল অবজেক্ট 2 ৰ ভেলোসিটিটো কম তো লাহে লাহে গ্যাপটো কমি আছে মানে এই অবজেক্ট a অবজেক্ট 2 ৰ ওচৰ পাব হৈছে আৰু তারপর এই দখত গৈ পিনে দুইটা মিট কৰিলে দুইটা একেলগ হৈ গ'ল একেটা পজিশনত পাই গ'ল তারপর এক পিছ পেলাই থৈ আগত গুছি গ'লগৈ আকৌ গ্যাপটো বাঢ়ি গুছি গ'লগৈ দেখিলা গ্যাপটো লাহে লাহে কমিলে গ্যাপটো 0 হ'ল আকৌ গ্যাপটো বাঢ়ি গ'ল হ'ব বুজিলা তেনেহলে এটো কিহৰ কাৰণে হ'ব এটো কি হয় xt graphs for v1 greater than v2 or for negative relative velocity বুলি ক'ব পাৰো তেনেহলে আমি আজি তিনটা কেস ডিসকাস কৰিলো পজিশন টাইম গ্ৰাফৰ আৰু ইয়াৰ হেল্পত আমি দেখালো যে যেতিয়া ৰিলেটিভ ভেলোসিটি 0 হয় গ্ৰাফডাল এনেকুৱা হ'ব যেতিয়া ৰিলেটিভ ভেলোসিটি পজিটিভ হয় গ্ৰাফডাল এনেকুৱা হ'ব আৰু ৰিলেটিভ ভেলোসিটি নেগেটিভ হলে গ্ৰাফডাল এনেকুৱা হ'ব তো আশা কৰো বুজি পাইছা তোমালোকে ঠিক আছে নে বাৰু তোমালোকৰ চেপ্টাৰটোৰ থিওৰি পাৰ্টটো ইয়াতে শেষ হৈছে নিউমেৰিকেলো মই কৰালো মাজে সময়ে হয় নাই যিকিনক মই আৰু এটা ক্লাস নিউমেৰিকেলৰ ক্লাস লম তোমালোকে চেপ্টাৰটো কমপ্লিট হৈছে ঠিক আছে তো যিমান পাৰা নিউমেৰিকেল কৰিবা গতি থিওৰিখিনি ভালদৰে লিখি লবা এখন কপিত নিউমেৰিকেল বিলাকো কৰিবা নিউমেৰিকেল কৰিলেহে থিওৰি ভালদৰে বুজি পাবা তো নিউমেৰিকেল কৰাটো বহুত নেসেসাৰী হয় ঠিক আছে আজিলৈ হ'ব থ্যাংক ইউ